নমস্কাৰ মৰমৰ কৃষক বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ পথাৰৰ পৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'টোত জনাব বিচাৰিছোঁ আজি আপোনালোকৰ জাক্কা মেচিন কিদৰে ফিটিং কৰা যায় আপোনালোকক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ। চিধা ভিডিঅ' আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে পথাৰত খেতি কৰিছে নেকি, বা আপোনাৰ মুকলি পথাৰত যদি খেতি কৰি আপুনি গৰু ছাগলী বা যিকোনো ঘোঁৰা হওক যিকোনো বস্তু যদি নিয়ন্ত্ৰণ কৰিব পৰা নাই, অসমৰ কৃষকসকলে বহুত জেগাত কামটো কৰি আছে, কিন্তু আপোনালোকে এতিয়া আৰামত কৰিব পাৰিব। আপোনাৰ বেয়াটো মাৰিবৰ কাৰণে আপুনি যদি পথাৰত খেতি কৰিবলৈ বাঁহৰ অভাৱ হৈছে, বাঁহৰ কাৰণে যদি টকা খৰচ কৰিব পৰা টকা নাই, আপুনি সাধাৰণ এটা মেচিন লৈ আপুনি কমটি খৰচত আপুনি লাইফ টাইমকে আপুনি ঘৰত নিশ্চিন্ত মানে শুই থাকি আপোনালোকে খেতি কৰিব পাৰিব আৰামত। চিধাকৈ কৈছোঁ ডাইৰেক্ট। আৰু সেই কামটো একচুৱেলি মই কৰা নাছিলোঁ, বস্তুটো মই লোৱা নাছিলোঁ, ল'লোঁ এতিয়া। যিহেতু মই গোলাঘাট শগুনপাত গৈছিলোঁ, তাত এখন ভোট জলকীয়া বাগানক আপোনাক দেখুৱাইছিলোঁ, তাতে মই বস্তুটো দেখি আহিলোঁ, জানি আহিলোঁ, ভাবি আছিলোঁ ল'ম বুলি। আৰু তাতে চাই আহি তৎক্ষণাত অনলাইনৰ পৰা তাৰ যিটো ইঞ্জিনটো ল'লোঁ, ইঞ্জিন মানে গাড়ী ইঞ্জিন নহয়, ভুমভুকাটো মানে এই মানে মেচিনটো ল'লোঁ। বাকী যিখিনি সঁজুলি লাগে কম খৰচত মই কেনেকৈ কি কৰিছোঁ সকলো ভিডিঅ'টো শেষলৈকে চালে বুজি পাব। আৰু এইখনতে এটা কথা কৈছোঁ, দিনত ফোন নকৰিব, দিনত ফোন কৰিলে বহুত দিগদাৰ হয় মোৰ, সেইকাৰণে যিমান পাৰে গধূলি ফোন কৰিবলৈ চিন্তা কৰিব। আৰু এইখনতে এটা সুখবৰ আছে, ঢকুৱাখানাৰ ফাট বিহু এটা ঢকুৱাখানা, যিহেতু মোৰ ঢকুৱাখানা, লখিমপুৰ ঢকুৱাখানাত মোৰ ঘৰ, সকলোৱে সুধি থাকে ঘৰ ক'ত বুলি কৈ দিছোঁ। আৰু ঢকুৱাখানা ফাট বিহু বিখ্যাত ঢকুৱাখানাৰ। আপোনাৰ মে' 10, 11, 12 তাৰিখে ঢকুৱাখানাত ফাট বিহু আছে। ফাট বিহুৰ এখন মোৰ যিহেতু সৰু সুৰা নাৰ্চাৰী বিপণী খোলোঁ, যি পাওঁ নিজৰ মানে গছপুলি কিছুমান উলিয়াওঁগৈ। আৰু 2 নম্বৰ গেটৰ যিখন ৰাইট চাইডে যিখন দোকান আছে সেইখনে মোৰ ষ্টল থাকিব। কোনো আদৰ্শ ব্যক্তিয়ে যদি ছাবস্ক্ৰাইবাৰ মোক আহে এপাক লগ কৰি যাব বুলি আশাবাদী জনালোঁ সকলো কৃষকক। যদি নাহে ভিডিঅ'য়ে নিদিবা, ডাইৰেক্ট চিধা কথা, সেইকাৰণে আহিব বুলি আশা কৰিলোঁ। আহক এতিয়া ডাইৰেক্ট ভিডিঅ'টো মাজলৈ যাওঁ। এইবিলাক যে দেখিছে এইবিলাক হ'ল আমাৰ বহুত দ মাটি, দ জেগা হয়, আপোনালোকে দেখিবলৈ পাইছে। আপোনাৰ এইপিনে যদি চাই এইটো আমাৰ বাম হয়, আৰু এইটো বহুত দ, আপোনাৰ বহাগ জেঠ আহাৰত ইয়াত বহুত পানী হৈ যায়, ইমান পানী হৈ যায়। আমি এই দ জেগাত আমি কিছুমান খেতি কৰোঁ। খেতি মানে হ'ল আমি বাও ধানৰ খেতি, যিটো আপোনাৰ মাজুলী, লখিমপুৰ আৰু ধেমাজি বিখ্যাত ৰেড ৰাইচ, বেলেগ ৰাইচ নহয়, ৰেড ৰাইচ, যিটো অমনা বাও চাউল, ৰঙা চাউল আমি গুৱাহাটী বিকিব নোৱাৰি। এই চাউলটো ধানটো এতিয়া সিঁচা হয়, আমি বহুত সোনকালে সিঁচিব লাগে, কিয়নো আমাৰ মাটিটো দ, আৰু ই প্ৰডাকশ্যন হ'বলৈ মেক্সিমাম আপোনাৰ 9 মাহ লাগে। সেইকাৰণে ইয়াৰ ৰেটটো ভাল আৰু ভিটামিন বেছি, সেইকাৰণে আমি খেতিটো কৰোঁ। ইয়াত আমি সিঁচি থোৱা আছে, ইয়াত ছটিয়াই দিয়া হয় ধানটো হাল বাই, ধান গছবিলাক দেখিবলৈ পাব। কিন্তু হ'ব কি, ইয়াত এনেকুৱা গৰু আমনি, আপুনি গৰুৰ যদি দিনটো খেদি শেষ কৰিব নোৱাৰে, আৰু ৰাতি গৰু আহে। সেইকাৰণে মই ইয়াত লগালোঁ এতিয়া জাক্কা মেচিন। আৰু কিদৰে মই জাক্কা মেচিন লগালোঁ, এতিয়া লগোৱাৰ পিছত বহুত সুখী, মানে এটাই সুখী, গৰু ছাগলী খেদিবলৈকে নিষ্মতে বাৰীত কাম কৰি থাকিব পাৰোঁ, য'ত যাব পাৰোঁ, দেউতা ৰাতি শুই থাকে, অসুবিধা নহয়। বহুত ভাল বস্তু বনাইছে। কেনেকৈ আপোনালোকে 100 ডাল বাঁহ কিনাৰ পইচাটোৱে বা 50 ডাল বাঁহ কিনাৰ পইচাটোৱে এটা আপোনাৰ জাক্কা মেচিন আৰামত হৈ যাব। আৰু কেনেকৈ কৰিব কম খৰচত দেখুৱাই আছোঁ, ওচৰলৈ আহিব। 1 নম্বৰতে দেখিছে এইটো এটা বাঁহৰ খুঁটা মই পুতি দিছোঁ। আপোনাৰ এটা খুঁটা মেক্সিমাম দেখিব পাইছে 20 ফুটমান আঁতৰত দিছোঁ মই, 20 ফুট 22 ফুট আঁতৰত দিছোঁ। আপোনাৰ যদি 20 ফুট 22 ফুট জেওৰা ফেটিবলৈ 3টামান বাঁহ লাগি যাব হুঁচিয়ে হেঁতি। মই জাক্কা মেচিন লগাইছোঁ। এই তাঁৰটো যে দেখিছে, মই ইয়াত যিহেতু কাৰেণ্ট আহি আছে, মই চুব নোৱাৰোঁ, ইয়াত প্লাষ্টিকডাল লৈ আহিছোঁ। এইডালো কাম আছে দেই, এনে নহয়, একদম চিধাকৈ কৈছোঁ। এইটো ওচৰলৈ একদম কেমেৰাটো পাৰিবি ন, ওচৰলৈ দেখুওৱা আকৌ, সুধি থাকিব ন নজনাসকলে। এইটো দেখিছেনে, মই এইটো প্লাষ্টিকৰ লগাই দিছোঁ। প্লাষ্টিকৰ কেলেমটো কিয় লগাইছোঁ, এইটো কিনিবলৈ পায়। কিনিব গ'লে আপোনাৰ গোটেই মোৰ যদি 10 বিঘা মাটিত মই লগাবলৈ যাওঁ, আপোনাৰ 10 বিঘা মাটি কেলেম কিনিব গ'লে মোক 3-4 হাজাৰমান টকা গুচি যায়, মই কথা পাতিছিলোঁ। আৰু সেইকাৰণে মই কি কৰিলোঁ, এইটো প্লাষ্টিকৰ এই পাইপটো মই কিনি আনিলোঁ। এডালত 100 টকাকৈ লৈছিলোঁ। আপোনাৰ 5 ফুটকৈ থাকে, আৰু 5 ফুটডালত আপোনাৰ 20টা এনেকুৱা কেলেম বনি যায়। এই কেলেমটো এইপিনে দেখুওৱা, সেইপিনে বাদ দে। কেলেমটো মই কি কৰিছোঁ, আপোনাৰ 6 ইঞ্চি জোখত কাটিছোঁ। কাটি মই এটা হোল কৰি দিছোঁ। হোল মানে মেচিনে কৰা নাই, লোহা এডাল গৰম কৰি টেকনিকেল খটাই ফুচকৈ ভৰাই দিছে, ওলাই গৈছে, দেখিছে ফুটাটো। এই গাঁঠিটো দিবৰ কাৰণে বাঁহডাল এনেকৈ টাঙাডাল ভৰাই পিনি, যিটো গাঁঠি মই ইয়াত দি থৈছোঁ আপোনালোকে দেখিবলৈ পাইছে। ইয়াত কিন্তু কাৰেণ্ট নাই, ইয়াত আপুনি চুব পাৰিব। এনেকৈ গাঁঠি দিলোঁ, আৰু ওপৰৰ অংশ জোখত মিলাই পিনি মই এনেকৈ কাটি দিলোঁ। এইটো যিখিনি এইপিনে দেখুৱাই দিয়া, এইটো কাটি দিছোঁ, দেখিছেনে আপোনালোকে। ইয়াত মানে টাঙাডাল মই ভৰাই দিম, এইডাল যে ভৰাই থৈছোঁ, ইয়াত ধুনীয়াকৈ ভৰাই থৈছোঁ। এইটো কেলেমটো আপুনি একদম কম খৰচত আপুনি কৰিব পাৰে সুন্দৰকৈ নিজে ঘৰতে। আপুনি যদি 500 টকা দি 5 ডাল পাইপ কিনি আনিলে, আপুনি মোৰ 5 ডাল যোৱাই থাকিয়ে গ'লগৈ। বৰ্তমান মই 10 বিঘামান মাটি বেৰি থৈছোঁ, আৰু মাটি নোপোৱা মই আধি খেতিহে কৰি আছোঁ।
নিজৰ বুলি নাভাবিব। সেইদৰে মই 2ডাল তাঁৰ দিছোঁ গৰু ছাগলীৰ কাৰণে, প্ৰায় বাকী হৈ গৈছে, আৰু এডাল তাঁৰ নলগালেও হ'ব। আৰু তাঁৰটো আপোনালোকে ক্ষীণ তাঁৰ নিকিনিব, যিমান পাৰে মোটা এইডাল দেখিছে একদম শকত তাঁৰ কিনিব, তেতিয়া পটকনে গৰুৱে লাগিলেও পঢ়ি গ'লেও আপোনাক পটকনে নিচিগে। সেইকাৰণে মনত ৰাখিব, চিধা কথা কৈছোঁ, নিচিগে, সেইকাৰণে টেনশ্যন নল'ব। আৰু মই এইটো এটা ফুলত দেখিবলৈ পাইছে, মই বাও ধান কৰা একদম আপোনালোকে মণিবৰ মপোৱালৈকে দি থৈছে, এনেকৈ আছে। আৰু এইপিনে যদি ঘূৰাই দিয়ে সেইপিনেও এটা ফুলত আছে, এইটো নহয়, এইটো লোকৰ মাটি হয়, এইটো লোকে কৰিছে, এইটো মোৰ নহয়। সেইপিনে যিটো আছে আধি খেতি কৰা, সেইটো বেয়া মই কৰিছোঁ। আৰু যিসকল মাটি মালিক তেওঁসকলক জনাইছিলোঁ মেচিনটো আনোতে, আৰু তেওঁ সহায় কৰিছে, নাই কৰা বুলি নকওঁ, দিছে, মেচিনৰ দাম লোৱা নাই, পিছলৈ বেছিকৈ নাযাবি, 1 জাক্কা খাবি, গম পাই যাবি। এইপিনে আহি থকা এতিয়া, এইটো পাইপৰ কথা নিশ্চয় বুজি পাইছে, ফোন কৰি আকৌ আপোনালোকক সুধিবলগীয়া নাই, মই গম পাইছোঁ। এইপিনে আহক, ঘৰতো মেচিনটো ঘৰত থৈছোঁ, পলি হাউচটো কাণত থৈছোঁ, পুৰণা যিটো পলি হাউচ আছে, নহ'লে চুৰে লৈ যাব পাৰে ন, বেটেৰী চেটেৰী বহুত দাম। এইডাল তাঁৰ দেখিছেনে, এইডাল ইয়াৰ পৰা এনেকৈ এডাল লগাই দিছোঁ, জেৱাখনেদি কাণেদি লৈ আহিছোঁ, হাবি দি, এইকণৰ পৰা নোজোতে তাঁৰ অকণমান লগাই দিছোঁ, এইটো লাষ্টৰ এইকণৰ পৰা আৰম্ভ হৈছে, এইটো তাৰমানে এইটো হাউলি নাযাবৰ কাৰণে ডেটা এটা, এই হুকটো মেইন, এই হুকটো এইটো হলৰ নিচিনা নহয়, এই হলটো দেখিছেনে, এইটো হলত হয় এক চাইড মই হেডচুৱে কাটি দিছোঁ এনেকৈ, ফুটা এটা কৰিছোঁ, এইটো নহয়, এইটো 2টা চাইডে ফুটা কৰিব, এইপিনেও ফুটা কৰিব, এইপিনেও ফুটা কৰিব, এই 2টা চাইডে ফুটা কৰিব এনেধৰণে, কিয়নো এই খুঁটাটোৰ পৰা তাঁৰডাল এনেকৈ বান্ধিছোঁ, দেখিছেনে আপোনালোকে। আকৌ এইডাল এনেকৈ ভৰাই টানি পিনে যিহেতু টানি বান্ধিবলগীয়া হ'ব, সেইকাৰণে 2টা চাইডে ফুটা, এনেকুৱা আপোনাৰ কেইটা কেলেম হ'ব আপুনি হিচাপ কৰি ল'ব, বেছি নালাগে, আপোনাৰ চুকবিলাকত লাগে। আৰু বহুত অতিৰিক্ত দীঘলকৈ নেটানিব, তাঁৰটো যিমান পাৰে 5-6 খণ্ড কৰিব, তেতিয়া তাঁৰটো ফিটটো ভাল হৈ থাকে। যে কি নহওক, ফাটৰ বিহু লগ পাম ৰাইজক, পথাৰৰ মাজৰ পৰা কৈছোঁ। আৰু এতিয়া ডাইৰেক্ট মই মেচিনটো ওচৰলৈ যাওঁ, মেচিনটো কেনেকুৱা কি কথা কেনেকুৱা আপোনালোকক দেখুৱাবৰ কাৰণে, পিছফালটো নেদেখুৱাবি, পথাৰত দেখুৱাই আছিলোঁ, এতিয়া মেইন ডাইৰেক্ট মেচিনটো ওচৰলৈ আহিছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এইটোৱে হ'ল মেচিনটো। আৰু মেচিনটো একদম সহজ ফিটিং কৰিবলৈ প্ৰায় ইতিমধ্যে ইয়াত দেখুৱাই থাকে। আপোনাক কি ক'ম এতিয়া, মই কেনেকৈ বুজাবতো লাগিবই, নহ'লে আপোনালোকে সুধি থাকিব। আপোনাৰ এইটো দেখিছে বেটেৰীটো ওচৰত দেখুৱাই দিয়া, এই বেটেৰীটো কিনিলোঁ মই আপোনাৰ 4000 দি কিনিছোঁ, যিহেতু মই গৰম দিনত ফেন চলাম বুলি অকণমান ভাল বেটেৰী এটা ল'লোঁ, কম দামী বেটেৰী লগোৱা নাই। আপোনালোকে 12 ভল্টৰ 1800, 2000 বা 2500 নহ'লে 1200টো পায়, সেইটো বেটেৰী লগালে মোটামুটি চলি থাকে। যিহেতু মই অকণমান হেভি টাইপৰ বেটেৰী লৈছোঁ, তাৰমানে ভৱিষ্যতলৈ মানে আৰু এটা মেচিন অনাৰ ধান্দা আছে। আপোনাৰ এটা চাইডৰ পৰা এইটো দেখিছে, এইটো চাইডে ইয়াত লিখা আছে, দেখুৱাই দিয়া, এইটো বেটেৰী, এইটো দেখিছে যে এইটো কাৰেণ্ট ডাইৰেক্ট বেটেৰীৰ পৰা যায়, বেটেৰীটো ইয়াত লগাই দিয়া হয়। আৰু যদি আপোনাৰ ৰ'দ দি থাকে, তেতিয়া চলাৰটোৰ পৰা আপোনাৰ চলি থাকিব, কিন্তু ৰ'দ গুচি যোৱাৰ পিছত আকৌ বেটেৰী লাগিব, সেইকাৰণে বেটেৰী দিয়া চাৰ্জ অট'মেটিক হৈ এইটো চাইডে আপুনি বেটেৰী কেলেমটো এনেকৈ তাত দেখুৱাই দিয়া থাকে, আপুনি খালি বস্তুটো অনাৰ পিছত বুজি পাব। আৰু এইপিনে যদি চাই, এইটো আপোনাৰ লাগিছে, এইটো চলাৰৰ কেলেমটো ইয়াত লাগিছে। আৰু এইটো আছিলে হৰ্ণৰ এলাৰ্মটো, এই হৰ্ণৰ এলাৰ্মটোৰ কাম হ'ল কি, আপোনাৰ যদি গৰু ছাগলী বা কোনোবাই তাঁৰডাল কাটি দিছে, তেতিয়া আপোনাৰ এই বাজিব টিপ যে নাই মোক বাউণ্ডাৰীত কিবা এটা হৈছে, ৰাতি হওক দিনত হওক আপুনি চাব পাৰিব, মানে কিবা কিবি লাগিছে নি, বা গৰু ছাগলী যদি পাক খাই যায় মৃত্যু হ'ব পাৰে ন, তেতিয়া মৃত্যু নহ'বৰ কাৰণে এলাৰ্মটো দিয়া হৈছে। মই লগাই থৈছোঁ এতিয়া, যিহেতু দিনত, ৰাতি হ'লে লগাই থওঁ, যিহেতু আমাৰ ইয়াত মানুহবিলাক ভাল নহয়, ৰাতিহে তাঁৰ কাটি দিয়ে, সেইকাৰণে আপোনাৰ এইটো ইয়াত এনেকৈ লগাই দিলোঁ। আৰু পিনে যদি মই মেচিনটো উলিয়াই আনো, কিন্তু 1 ছেকেণ্ডৰ কাৰণে অফ কৰি দিছোঁ ন, এই অফ কৰি দিলোঁ যিহেতু মই দেখুৱাবৰ কাৰণে। আৰু বেক চাইড দি চাই আপুনি সুন্দৰকৈ দেখিবলৈ পাব, এই ৰেডটো হ'ল আপোনাৰ, সেইটো আপোনাৰ পথাৰত যাব, এই ব্লেকটো হ'ল আপোনাৰ, এইটো জানেই নিশ্চয় আৰ্থিন হয়, আৰ্থিনটো আপুনি মেচিনটোৰ ওচৰত তাঁত ধৰি পেজ দি এনেকৈ লগাই দিলেই হ'ল। এইটো আপুনি সহজভাৱে বুজি পাব, তাৰমানে একদম ফিটিং কৰিবলৈ বহুত বঢ়িয়া, ইমান জানিবলগীয়া নাথাকে, মানে মজা, মানে সহজতে ফিটিং কৰিব পাৰে এনেধৰণে। আৰু এইটো হ'ল পাৱাৰ অফ অন, আপুনি অন কৰিলে অন হৈ গ'ল। আৰু এইটো হ'ল আপোনাৰ 24 ঘণ্টা আৰু 12 ঘণ্টা। যদি আপুনি 12 ঘণ্টা দি থয়, কি হয় আপোনাৰ টাইম দুটা থাকে, ৰাতি যেতিয়া আপোনাৰ বোলে মই দিনত নিদিওঁ, অকল ৰাতিহে দিম, তেতিয়া ই অট'মেটিক যদি 12 ঘণ্টাতে আপুনি দি থৈ দিয়ে, তেতিয়া যেতিয়া আপোনাৰ আন্ধাৰ হৈ যাব, যেনেকৈ চৰকাৰৰ যিবিলাক চলাৰ লাইট আছে, লাইটবিলাক যেনেকৈ জ্বলে, এনেধৰণে অট'মেটিক কাম কৰিবলৈ আৰম্ভ কৰি দিব জাকাত। এইটো হ'ল হাই আৰু ল', আপুনি হাই ল' কৰিব পাৰে, আপুনি কিমান বোলে দিনত মই স্পীডটো কমাই থওঁ, ৰাতি হ'লে বঢ়াই থওঁ, এইটো কাম কৰিব পাৰে। এইটো হ'ল হৰ্ণ এলাৰ্ম। বাকী এইটোত আপোনাৰ পাৱাৰটো বঢ়াব পাৰে, জাকাটো মানে স্পীডটো বঢ়াব পাৰে। যদি আপুনি একদম নৰ্মেল দি থয় নৰ্মেল হ'ব, যদি একদম ফুল দি থয় আপোনাৰ চিককৈ লাগিলে ফাক্কাত দিব, ৰ'বলৈ সময় নাই, সেইকাৰণে মই অকণমান মিডিয়ামকৈ এনে থৈ দিওঁ। বাকী হৰ্ণটো এতিয়া লগোৱা নাই। বাকী আপোনালোকে আৰ্থিনৰ ৱাৰডাল আনি, আৰ্থিনৰ ৱাৰডাল দেখিছে, সাধাৰণভাৱে এডাল ৰ'দত পৰি আছে, ৰ'দ এডালত নুইয়াই আপুনি এনেকৈ
গছকি পুতি দিলে হৈ গ'ল মেচিনটো ওচৰত আপুনি ৱাৰ এপিনে টানি দিয়ক একো ক'বলগীয়া নাই বেক চাইড ৱাৰ মই এনেকৈ দি দিছোঁ আশা কৰিছোঁ আপোনালোকৰ এনেধৰণে যদি জেওৰা মাৰি মাৰি আমনি লাগিছে মোক দেখুওৱা আকৌ দেখাই নাই যে জেওৰা মাৰি মাৰি যদি আমনি লাগিছে এইটো লৈ আহক এইটো মই ফিলেট কাটৰ পৰা আনিছিলোঁ কিন্তু অনাৰ আগত কিছুমান কথা চাব কোম্পানী হেজাৰ কোম্পানী আছে মই এতিয়া এইটো কোম্পানী মই প্ৰথম ব্যৱহাৰ কৰিছোঁ কিমান ভাল সেইটো মই এতিয়া আপোনালোকক নকওঁ কিয়নো মই ব্যৱহাৰ কৰি ল'ব লাগিব তাৰপিছতে মই ক'ম যে 6 মাহ বছৰ 2 বছৰ এবছৰ হ'ব লাগিব এইটো আপোনাৰ মই আনিছিলোঁ পৰিছিল আৰু কিবা এটা কৰোঁনে নকওঁ আপোনাৰ 3500 মান পৰিছিল অকল মেচিনটোত বাকীখিনি বেটেৰী চেটেৰী চলাৰ মই নিজে কিনিছিলোঁ আৰু ইয়াৰ মোৰ চলাৰ লাগিব মেচিনটোৰ কাৰণে 40 ৱাটৰ 30 to 40 50 ভিতৰত আনিলে এখন চলাৰ পেনেল হৈ যায় চলাৰ পেনেল ওপৰত আছে আৰু আপুনি চাই ল'ব মেচিনটো যেতিয়া আনিব কিমান বিঘাৰ মাটিৰ কাৰণে তাত কেপাচিটি মানে জোৰ আছে কেপাচিটি আছে এইটো চাই ল'ব 10 বিঘা 15 বিঘা 150 বিঘা 200 বিঘালৈকে আছে আৰু তাৰ ওপৰত দামটো ডিপেণ্ড হৈ গৈ থাকে আৰু মই ফিলেট কাৰ্ডৰ লিংকটো দি দিছোঁ আপোনালোকে মেচিনটো চাবৰ কাৰণে মেচিন চলাৰ যিকোনো বেটেৰীৰ পৰা চাব পাৰিব ডিছক্ৰিপশ্যনৰ লিংকটো আছে চাব আৰু ভিডিঅ'বিলাক আপোনালোকে নোচোৱা হৈছে ভালকৈ চাব সহায় কৰক আগবাঢ়ি যাওঁ ময়ো আৰু ফাটৰ বিহুত লগ পাম বুলি আশা বান্ধি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় হিন্দ জয় কিষাণ নমস্কাৰ নুফুটে কি কবি আৰু খেতি কাম কৰোঁতে মাটি নুফুটা হৈ গৈছে হ'ব দে ভিডিঅ' ৰাখা